যদি মুছলিম কাৰ্বিঙত যদি মিয়াসকল থাকিলহেঁতেন, আজি কাৰ্বিঙত মুছলিমসকল থাকিলহেঁতেন, হয়তো কেতিয়াবা তাত উচ্ছেদ অভিযান চলিলে হয়। বিডিআৰ এলেকাত যদি আজি মুছলিমসকল মিয়াসকল থাকিলহেঁতেন, হয়তো কেতিয়াবা তাত উচ্ছেদ কৰিলে হয়। কিন্তু ইয়াত বিহাৰীসকল আছে, ইয়াত হিন্দী স্পিকিং আছে, ইয়াত অৰ্থাৎ ইয়াত হিন্দু পাখি আছে, সেইকাৰণে তেওঁলোকে উচ্ছেদ কৰিব বিচৰা নাই। অৰ্থাৎ সেইকাৰণে তেখেতৰ কোনো এটা প্ৰতিক্ৰিয়া আমি দেখা পোৱা নাই। সেইকাৰণে আমি স্পষ্টকৈ আমি ক'ব বিচাৰিছো, সেইটো দেশপ্ৰেমী নহয়, এইটো জাতিপ্ৰেমী নহয়, এইটো নিজৰ স্বাৰ্থ অৰ্থাৎ নিজৰ ধৰ্মীয় ৰাজনীতিকৰণৰ প্ৰচেষ্টা, যাতে ২৬ চনৰ নিৰ্বাচনলৈ জয়যুক্ত হয়। আৰু বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাই জাতিক লৈ ইমানখিনি ধৰ্মীয় ৰাজনীতিকৰণটো ইমানখিনি আগবঢ়াই লৈ গৈ আছে, এতিয়া অসম কোন, অসমীয়া কোন, খিলঞ্জীয়া কোন, এটা পাহৰি পেলাই তেখেতে বেছিভাগ হিন্দুত্বৰ ওপৰত গুৰুত্ব দি আছে, য'ত নেকি সেইটো অসমৰ কাৰণে অৰ্থাৎ অসমৰ কাৰণে এইটো ভাল নহয় আৰু বেছি সময় নালাগে অসমখন ৰহাটোলৈ আমি পঠাই। প্ৰথমতে আমি পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত যি দুদিন ধৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, যি হিংসাত্মক কাৰ্যসূচী তাত ৰূপায়ণ কৰা হৈছে, গতিকে এই গোটেই ঘটনাটোক লৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতি উদ্বিগ্ন। আমি সঁচাসচিকে পাহাৰীয়া জিলাখনত যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেইটোক লৈ আমি সঁচাসচিকে খুব চিন্তিত হৈ আছো। আৰু এই মুহূৰ্তত দুই পক্ষক কাৰ্বি ৰাইজ সমান্তৰালভাৱে যিসকল তাত পিজিআৰ ভিজিআৰ ভূমিত বসবাস কৰি যোৱাকালি যি ধৰণে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ নামত লাঠি জোং লৈ তেওঁলোকে যি ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে, গতিকে দুই পক্ষক সংযম হ'বৰ কাৰণে আমি অনুৰোধ জনাইছো। কোনো কাৰণতে আপোনালোকে আচলতে আইন হাতত তুলি নল'ব। আৰু দ্বিতীয় কথাটো হৈছে, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে কাৰ্বি আংলঙত দীৰ্ঘদিন ধৰি তাৰ যিসকল কাৰ্বি ৰাইজ তেওঁলোকে প্ৰতিবাদ কৰি আছে যে পশ্চিম কাৰ্বি আংলঙৰ সেই অঞ্চলত যি ধৰণে আচলতে পিজিআৰ আৰু ভিজিআৰ ভূমিত সাংঘাতিক ধৰণৰ আগ্ৰাসন হৈছে, সেই আগ্ৰাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে, সেই বেদখলকাৰীসকলক উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছিলে। আমি দেখিছো যে 15 দিন তেওঁলোকে হাংগাৰ ষ্ট্ৰাইক কৰি আছিলে, অনশন কৰি আছিলে। অনশন কৰি তেওঁলোকে তেওঁলোকৰ দাবীবিলাক উঠাই আছিলে। তেওঁলোকে কৈছে যে সেই অঞ্চলসমূহ আচলতে ইতিমধ্যে বহিৰাগত যিসকল তাত আগ্ৰাসিত লোক, তেওঁলোকে কোৱা অনুসৰি বিহাৰী বাঙালী যিসকলে তাত আচলতে বেদখল কৰি আছে, তেওঁলোকক উচ্ছেদৰ দাবী জনাই আছিলে। আৰু এই কাৰ্বি ৰাইজৰ প্ৰতিবাদক কোনো ধৰণেৰে আচলতে তাৰ যি কাৰ্বি অট'নমাছ কাউন্সিলৰ CEM তুলিৰাম ৰংহাঙেই হওক বা অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিলে। আলোচনা কৰিম বুলি কোৱা হৈছিলে যদিও সেই আন্দোলনটোক পাত্তা দিয়া নাছিলে, সেইকাৰণে আলোচনাটো সময়মতে হৈ নুঠিলে, যাৰ কাৰণে কালি আৰু পৰহি হিংসাত্মক কাৰ্যসূচী তাৰ ৰূপায়ণ হৈছে। CEM তুলিৰাম ৰংহাঙৰ বাসগৃহও তেওঁলোকে জ্বলাই দিছে প্ৰতিবাদকাৰী কাৰ্বি ৰাইজে। গতিকে কেনেকুৱা এটা পৰিস্থিতি হৈছে, আৰু এই গোটেই পৰিস্থিতিৰ কাৰণে কিন্তু জগৰীয়া অসমৰ গৃহ বিভাগ, যিহেতু কাৰ্বি অট'নমাছ কাউন্সিল যদিও চলি আছে, তাত পুলিচ যিহেতু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজে গৃহমন্ত্ৰী, আজি অসম আৰক্ষীৰ গৃহ বিভাগৰ আচলতে গাফিলতিৰ কাৰণে, গৃহ বিভাগৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰল কৰাত ব্যৰ্থ হোৱাৰ কাৰণে আচলতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ পৰিণতিত ইতিমধ্যে এগৰাকী কাৰ্বি যুৱকৰ মৃত্যু হৈছে পুলিচৰ গুলীত। তাৰ সমান্তৰালভাৱে এগৰাকী বিহাৰী সম্প্ৰদায়ৰ যুৱকৰ মৃত্যুৰ খবৰ আমি লাভ কৰিছো। গতিকে আপোনালোকে মূল কথাটো যদি চাই, আমি লক্ষ্য কৰিছো যে প্ৰতিবাদ যোৱাকালি যি ধৰণে হৈছে, যে দুই পক্ষৰ মাজত হিংসাত্মক প্ৰতিবাদ, আৰু সেইটো প্ৰতিবাদ বুলি আমি ক'ব পৰা নাই। আমি দেখিছো যে বিহাৰী যিসকল লোক আছে তাতে, বিহাৰী আৰু বাঙালী যিসকলে পিজিআৰ আৰু ভিজিআৰ ভূমিত বেদখল কৰি আছে, তেওঁলোকে হাতে হাতে লাঠি জোং লৈ যি ধৰণৰ প্ৰতিবাদ তেওঁলোকে কৰিছে, জয় শ্ৰীৰাম, ভাৰত মাতা কি জয় বুলি কয়, তাৰ পাছত আপোনাৰ কাৰ্বিসকলক গো বেক ধ্বনি দিয়ে। গতিকে কাৰ্বি ভূমিত কাৰ্বি গো বেক ধ্বনি দিয়া কথাটো কেনেকুৱা ধৰণৰ কথা হৈছে, এই কথাবিলাকে আচলতে কাৰ্বি ৰাইজক উত্তেজিত কৰিছে। সঁচাসচি কথাটো পাতিব লাগিব। আমি ইয়াত পৰিচিত কৰাৰ কোনো কথা নাই। আমি শান্তি সম্প্ৰীতিয়ে বিচাৰো, কিন্তু বেদখলকাৰীয়ে যেতিয়া হাতে হাতে লাঠি জোং লৈ কাৰ্বি ভূমিত, আপোনালোকে এটা কথা চাব, কাৰ্বি ভূমিত মানে যিটো মাটিৰ মালিক কাৰ্বিসকল, আৰু কাৰ্বি ৰাইজৰ মাটি দখল কৰা বেদখলকাৰীসকলে কাৰ্বি গো বেক ধ্বনি দিছে, আৰু তেওঁলোকে ধ্বনি দিছে ভাৰত মাতা কি জয়, জয় শ্ৰীৰাম। জয় শ্ৰীৰাম আৰু ভাৰত মাতা কি জয় বুলি কৈ কেনেকে কাৰ্বি গো বেক শ্লোগান তেওঁলোকে দিব পাৰে, সেই প্ৰশ্নবিলাক আজি আহিছে। আজি আপোনালোকে নিশ্চয় দেখিছে যে CEM তুলিৰাম ৰংহাঙৰ দিনত তাত কাৰ্বি ৰাইজ নিৰাপত্তাহীনতাত ভুগিছে। তেওঁলোকৰ হাতত থকা যি মাটিৰ অধিকাৰ, ভূমিৰ অধিকাৰ আজি খৰ্ব হৈছে। আজি আপোনালোকে নিশ্চয় দেখিছে যে 1951ত য'ত কাৰ্বি আংলঙত আপোনাৰ
প্ৰায় 88% 88% কাৰ্বি জনগোষ্ঠীৰ লোক আছিলে তাত আজি আপোনাৰ 2025 চনত কাৰ্বি জনগোষ্ঠীৰ জনসংখ্যা 35% হ্ৰাস হৈছে গতিকে সেই কথা বতৰাবিলাকত আসলতে কাৰ্বি ৰাইজ শংকিত হৈ আছে আৰু তাতে এই যিগৰাকী আসলতে CEM তুলিৰাম ৰংহাং তেওঁ এই যিবিলাক আসলতে বহিৰাগত বেদখলকাৰী যিবিলাক বিহাৰী আৰু আপোনাৰ যিবিলাক বাঙালী সম্প্ৰদায়ৰ লোক যিবিলাকে আগ্ৰাসন কৰিছে সেই আগ্ৰাসিত লোকসকলক পৃষ্ঠপোষকতা কৰি আছে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙে আৰু সেই গোটেই কাৰবাৰটো কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতা আজি তুলিৰাম ৰংহাং আপোনালোকে দেখিব তেওঁ কাৰ্বি অটনমাস কাউন্সিলৰ CM কিন্তু তেওঁ কাৰ্বি আংলঙত নাথাকে তেওঁ থাকে দিছপুৰত তেওঁ আপোনাৰ মুখ্যমন্ত্ৰীৰ পিছে পিছে ঘূৰি ফুৰে আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁ আপোনাৰ দেশ বিদেশ ভ্ৰমণ কৰে যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিদেশলৈ যায় লগত তুলিৰাম ৰংহাং লগত যায় আৰু সেই কামকাজবিলাক আমি দেখি আছো আৰু তাৰ সমান্তৰালভাৱে আমি আৰু এটা কাৰ্যসূচী দেখিছো যে তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলঙত প্ৰায় 1.5 লাখ বিঘা মাটি ইতিমধ্যে আসলতে কৰ্পৰেট হাউসক আদানী আম্বানীৰ হাতত তুলি দিছে আজি আপোনাৰ তাত সিমেন্ট ইণ্ডাষ্ট্ৰি নিৰ্মাণ কৰিবৰ কাৰণে কেনেকৈ আসলতে আপোনাৰ কাৰ্বি আংলঙৰ মাটি এৰি দিয়া হৈছে সেই কথা বতৰাবিলাকত কাৰ্বি ৰাইজ আসলতে সাংঘাতিক ধৰণে ক্ষোভিত হৈ আছে আৰু তাৰ সমান্তৰালভাৱে এতিয়া কাৰ্বি আংলঙত যি ধৰণে আসলতে এই অনা অসমীয়া যিবিলাক আসলে বিহাৰী বাঙালী মানুহে তাত আগ্ৰাসন কৰিছে সেই মানুহবিলাকৰ কাৰণে আজি কাৰ্বি ৰাইজ শান্তিত থাকিব পৰা নাই আজি CEM তুলিৰাম ৰংহাঙে কাৰ্বি ৰাইজৰ মাজত এনেকুৱা এটা ভূমিকাত অৱতীৰ্ণ হৈছে তেওঁ মানে বদন বুলি ক'ব লাগিব এতিয়া কাৰ্বি সমাজত এতিয়া এগৰাকী বদন ওলাইছে সেই বদনজন হৈছে তুলিৰাম ৰংহাং গতিকে আপোনালোকে এটা কথা বিবেচনা কৰিব আজি আপোনাৰ কাৰ্বি আংলঙত কাৰ্বি ভূমিত যিটো আসলতে তেওঁলোকে কাৰ্বি গৌবেগ ধ্বনি দিছে সেইটো আসলতে কোনো অসমীয়া অসমত থকা কোনো মানুহে কেতিয়াও সমৰ্থন কৰিব নোৱাৰে আজি তেওঁলোকে কাৰ্বি গৌবেগ ধ্বনি দিছে কাৰ্বি আংলঙৰ ভূমিত কাইলৈ তেওঁলোকে অসমীয়া গৌবেগ ধ্বনি দিবলৈ আছে সেই আগ্ৰাসিত যিবিলাক মানুহ যিবিলাক বেদখলকাৰী তেওঁলোকৰ কোনো ধৰণৰ নৈতিক অধিকাৰ নাই 6 শিডিউল অঞ্চলত আপোনাৰ তাকো PGR VGR ভূমিত তেওঁলোকে বেদখল কৰিছে গতিকে তেওঁলোকে কালি যিটো কাউন্টাৰ এটেক দিবলৈ আহিছে কাৰ্বি ৰাইজক খেদিবলৈ আহিছে কাৰ্বি ৰাইজক খেদি তেওঁলোকে পাহাৰৰ ফালে লৈ যাম বুলি কৈছে পাহাৰৰ ওপৰতহে তেওঁলোকক ৰাখিবগে মানে গতিকে এনেকুৱা কথা আজি আপোনাৰ বিহাৰী বাঙালীয়ে কাৰ্বি আংলঙত এনেকুৱা কথা ক'বলৈ তেওঁলোকে উদ্যত হৈছে আৰু এইবিলাক বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত হৈছে আপোনালোকে দেখিব আমি দেখিছো যে যোৱাকালি তেওঁলোকে যিটো হিংসাত্মক কাৰ্যকলাপ কৰিছে যিটো হিংসাত্মক আন্দোলনৰ নামত যি ধৰণৰ তেওঁলোকে যুদ্ধংদেশী এটা পৰিৱেশ তৈয়াৰ কৰিছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে তেওঁলোকে সেফ্ৰন কালাৰৰ পতাকা উৰুৱাই তেওঁলোকে ভাৰত মাতা কি জয় জয় শ্ৰীৰাম ধ্বনি দিছে তাৰ সমান্তৰালভাৱে কাৰ্বি গৌবেগ ধ্বনি দিছে গতিকে এইটোৰ পৰা আসলতে কাৰ্বি ৰাইজে কোনো কাৰণতে সেই লোকসকলৰ কাৰণে আসলতে কেতিয়াও কোনো কাৰণতে শান্তিত থাকিব নোৱাৰে সেই কথাটোৱে প্ৰমাণ হৈছে কাৰণ তেওঁলোকে কাৰ্বি ভূমিত আহি কাৰ্বি গৌবেগ ধ্বনি দিছে সেইটোতকৈ বিপদজনক কথা একোৱে হ'ব নোৱাৰে গতিকে এই যি আসলতে কাৰ্বি আংলঙত যি ধৰণৰ আগ্ৰাসন হৈছে এই আগ্ৰাসনবিলাক আমি দেখিছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰ আৰু তুলিৰাম ৰংহাঙৰ পৃষ্ঠপোষকতাত হৈছে আৰু যিটো হোৱা উচিত নহয় আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত এনেকৈ আসলতে বহিৰাগত মানুহে আহি যি ধৰণে তেওঁলোকে মাটি অধিকাৰ কৰিছে সেইটোৰ কাৰণে আজি কাৰ্বি জনতাই ভৱিষ্যত সময়ত তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকৰ অৰ্থনৈতিক অধিকাৰ তেওঁলোকৰ সাংস্কৃতিক অধিকাৰ তেওঁলোকৰ মাটিৰ অধিকাৰ থাকিবনে নাই তাৰ কাৰণে আজি চিন্তিত হৈছে গতিকে ইয়াৰ পৰা কিন্তু অসমবাসী ৰাইজে আমি সকলোৱে কাৰ্বি ৰাইজৰ পক্ষত অৱস্থান কৰিব লাগিব আমি এটা শান্তি সম্প্ৰীতি বিচাৰিছো মানে কেতিয়াও কিন্তু বেদখলকাৰীৰ পক্ষত অৱস্থান কৰিব নোৱাৰো আমি হিংসাত্মক কাৰ্যকলাপটোৰ পৰা আঁতৰিবৰ কাৰণেহে আসলে শান্তি সম্প্ৰীতিৰ কথা কৈছো কিন্তু তাৰ সমান্তৰালভাৱে মেইন কথাটো হৈছে কাৰ্বি আংলঙৰ ভূমিৰ পৰা যিবিলাক আসলে PGR VGR ভূমিত যিবিলাক বিহাৰী আৰু আপোনাৰ বাঙালী মানুহে তাত আগ্ৰাসন চলাইছে তেওঁলোকক কিন্তু বেদখল মুক্ত কৰিব লাগিব তেওঁলোকক উচ্ছেদ কৰিব লাগে সেইটো প্ৰথম দাবী শান্তি সম্প্ৰীতি মানে কোনো কাৰণতে আসলতে সেই যিবিলাক বেদখলকাৰী সেই বেদখলকাৰীক নিৰাপত্তা দিয়াৰ কথাটো নহয় গতিকে এই কথা আমি স্পষ্ট কৰি দিছো কোনো কাৰণতে ভূমিপুত্ৰ কাৰ্বি জনগোষ্ঠীক ক্ষতি কৰিব পৰা সিদ্ধান্ত যাতে কোনেও নলয় তাৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ তাৰ সমান্তৰালভাৱে তুলিৰাম ৰংহাঙৰ এই কাৰ্বি অটনমাস কাউন্সিলক আমি দাবী জনাইছো
আজি নিজৰ মাটি হেৰুৱালো আমি নিজৰ স্থানত আজি আমি মাৰ খাবলগীয়া হয় নিজৰ স্থানত আমি গোটেইখিনি আমি বেদখলকাৰী আছে অনা অসমীয়া অনা কাৰ্বি যেন আহি পেলাই গোটেইখিনি মাটি কাৰ্বিসকলৰ মাটি জোৰ-জবস্তি দখল কৰা হয় কাৰ্বিসকলক মাৰা পিটা হয় কাৰ্বিসকল নিলাজ হ'বলগীয়া হয় এইখিনি সময়ত আমি কিবা আনন্দত আমি ফূৰ্তি কৰিম নেকি এইখিনি আমি ক'বলৈ আজি অসমত আমি অসমীয়া অসমত আছো আমি কাৰ্বি আংলং এই জনগোষ্ঠী অসমৰ ভিতৰতে আছে অসমীয়াৰ লগত আমি একত্ৰিত আছো কিন্তু আজি হাতামপুৰীয়া অসমীয়াই কিন্তু আজি একত্ৰিত জড়িত ছিঙি পেলাই আজি অসম জাতি শেষ আজি কাৰ্বি আংলঙত আজি অসমীয়াৰ প্ৰতি কাৰ্বিৰ প্ৰতি আজি ৰক্ষণাবেক্ষণ কৰাৰ প্ৰতি কোনে থিয় হৈ থকা নাই আজি আমি নিলাজ পাইছো আমি সেই নিলাজ হোৱাৰ কাৰণে আমি কি কৰিম কাৰ্বি আংলং আমি হয় কাৰ্বি আংলং নিজৰ স্থান নিজৰ মাটি ভেটি কিন্তু আমি সেই মাটি ভেটি আমি নিজৰ কাৰ্বিসকলৰ মাটি ভেটি বুলি কোৱা আমি সেইখিনি ক্ষমতা আমাৰ হাতত নাই এতিয়া আমাৰ এইখিনি দক্ষতা নাই হয় আমাৰ হাতত সাহিত্য পৰিষদ আছে কিন্তু সেই সাহিত্য পৰিষদো কিন্তু সেইটো আজি কোনো কামৰ সাহিত্য পৰিষদ হৈ থকা নাই আজি নিজৰ মাটি আমি ৰক্ষণ কৰিব নোৱাৰো নিজৰ জনগোষ্ঠী আমি ৰক্ষণাবেক্ষণ দিব নোৱাৰো নিজৰ সন্মান আমি বচাব নোৱাৰো এতিয়া আমি কিহৰ কাৰণে কাৰ্বি হৈছো কিহৰ কাৰণে আমি অসমীয়া হৈছো কিহৰ আজি আমি গোটেইখিনি ত্যাগ কৰিছো আমি ৰিয়েলাইজ কৰিছো যে আমি ইমান দিন ধৰি আমি একত্ৰিত নহৈ পেলাই আমি ঐক্যবদ্ধ হৈ পেলাই আমি মাত মাতিব লাগিছিল আমি ঐক্যবদ্ধ হৈ পেলাই আজি অসমীয়াই একেটাই মাত একেটা বল সেইটো দেখুৱাব লাগিছিল কিন্তু সেই একেটা বল আমি দেখুৱাব নোৱাৰাৰ কাৰণে আজি অসমখন আমি বিভাজন হৈ পেলাই আজি অসমখন শেষ আজি অসমীয়া শেষ ভূপেন হাজৰিকাই কয় আজিৰ অসমীয়াই নিজক নিচিনিলে অসমৰ হাতলৈ যাব বুলি কথাষাৰ আজি এটা সময় সমাগত হ'ব হৈ আছে এতিয়া সেইকাৰণে আজি প্ৰতিজন কাৰ্বি প্ৰতিজন মানুহ আজি ৰিয়েলাইজ কৰিব লাগিব তেওঁলোকে ভাবিব লাগিব যে আজি যদি কাৰ্বি বা জনগোষ্ঠী বা অসমত যিমানখিনি খিলঞ্জীয়া আছে আজি যদি একত্ৰিত নহয় অসমখন আমি বচাব নোৱাৰিম আজি কাৰ্বি আংলঙত মাৰা পিতা মানে নহয় আজি অসমত আমি অসমীয়াই আজি মাৰ খোৱা কাৰ্বিসকলৰ মাটি আজি অনা কাৰ্বি অসমীয়া আহি পেলাই দখল কৰা মানে আজি এই অসমীয়াই মাটি আজি লৈ গৈছে সেইটো লৈ পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক বাৰম্বাৰ আমি অনুৰোধ জনাইছো যাতে এইখিনি ক্ষেত্ৰত যাতে তাহানিতে কোৱা ভূপেন হাজৰিকাদেৱে কোৱা আজিৰ অসমীয়াই নিজক নিচিলে অসমৰ হাতলৈ যাব বুলি কথাষাৰ যাতে এইখিনি কথা সময় সমাগত নহয় আৰু সেইটো যাতে আমি কাৰ্বিৰ প্ৰতি ৰক্ষণাবেক্ষণ দিব পাৰো সেইটো লৈ পেলাই প্ৰত্যেকজন অসমীয়া অসমবাসীয়ে যাতে সেইটো লৈ পেলাই তেওঁলোকে ব্যক্তিগতভাৱে মই ৰংফাৰ আমুক লিটচং ৰংফাৰ বুলি সেইটো লৈ পেলাই কোৱা নাই আমি গোটেইখিনি ত্যাগ কৰিছো কাৰণ আজি আমি অসমীয়াই অৰ্থাৎ আজি আমি এজন কাৰ্বি হিচাপে আমি গোটেইখিনি ত্যাগ কৰিছো আমি গোটেইখিনি এইখিনি পৰ্যায়লৈকে আমি আহিবলগীয়া হৈছো কাৰণ আজি নিজৰ মাটি ভেটি হেৰাই থকাৰ সময়ত আজি নিজৰ স্থানত আমি নিলাজ হোৱাৰ সময়ত আমি নিজৰ ব্যক্তিগত আজি সন্মান কাৰ্বিসকলৰ সন্মান অসমীয়া সন্মানৰ নথকাৰ সময়তো যদি আমি একত্ৰিত হৈ পেলাই মাত নাপাতো তেনেহ'লে এইখিনি বচাব নোৱাৰো বুলি সেইটো আমি অনুভৱ কৰি পেলাই আমি এইখিনি পৰ্যায়লৈকে আমি গোটেই অসমবাসীয়ে যাতে প্ৰতিজন ব্যক্তিগত এইখিনি কথা তেওঁলোকে অনুভৱ কৰিব পাৰে সেইটো লৈ পেলাই আমি এইখিনি পৰ্যায়লৈকে আমি আহিছো আজি নমস্কাৰ আপোনাৰ যোৱাকালি খেৰণীত তুলিৰাম ৰংহাং কাৰ্বি আংলঙৰ CM তেখেতৰ যিটো ঘৰ বাসগৃহ ঘৰ জ্বলাই দিলে এইটো দুৰ্ভাগ্যজনক আমি কোনো প্ৰতিবাদেই উত্তেজনামূলক হোৱাটো নিবিচাৰো অহিংস গণতান্ত্ৰিক প্ৰতিবাদ আমি সদায় বিশ্বাস কৰোঁ কাৰো ঘৰ জ্বলাই দিয়াটো শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাটো আমি বিচাৰোঁ দুটা কথা মই এইকাৰণে আজি ক'ব বিচাৰিলোঁ কাৰণ পিছত আপোনালোকে বহুতে ক'ব যে আপোনালোকে ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল আপোনালোকে মাত মাতা নাই কিয় আমাৰ ইতিমধ্যে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখি অহিংসভাৱে মানে এটা প্ৰতিবাদ কৰাৰ কাৰণে সকলোকে এপিল কৰাইছে আমি যিহেতুকে গান্ধীজীৰ নীতি আৰু তেখেতৰ বিচাৰধাৰাক বিশ্বাস কৰোঁ অহিংসাভাৱে ব্ৰিটিছক খেদি পঠাইছিলে গতিকে অহিংস আন্দোলনৰ জৰিয়তে চৰকাৰক সৈমান কৰোৱাটোৰ কাৰণে সকলোকে এপিল কৰাইছোঁ কিন্তু বৰ্তমান চৰকাৰে কোনো এইবিলাক বুজি নাপায় খেৰণীত আজি প্ৰথম যোৱাকালি এনেকুৱা ঘটনা হোৱা নাই যে বহু দিনৰ পৰা উমি জ্বলি থকা জুইকুৰাৰ কালি বহিঃপ্ৰকাশ হৈছে মই আকৌ কৈছোঁ অহিংসভাৱে আমি গণতান্ত্ৰিক প্ৰতিবাদক বিশ্বাস কৰোঁ 3 দিন আগত প্ৰধানমন্ত্ৰী আহিলে 50 ফুট ওখ আদানী এয়াৰপৰ্টত গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি স্থাপন কৰিলে কিন্তু গোপীনাথ বৰদলৈ ডাঙৰীয়াই 6 চিডিলৰ জৰিয়তে B.R. আম্বেদকাৰ ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে আৰু গোপীনাথ বৰদলৈ ডাঙৰীয়া আমাৰ ইয়াত থকা ট্ৰাইবেলসকলৰ লেণ্ড স্বাভিমান আৰু তেওঁলোকৰ এখন নিজা এখন গভৰ্নেন্স তেওঁলোকে চলাব পাৰে তাৰ কাৰণে যি তেওঁ এটা মানে চিন্তা কৰি গৈছিলে সেই বিচাৰধাৰাটোক কিন্তু আজি নস্যাৎ কৰা হৈছে
আজি আমাৰ ইয়াত 6 শিডিউল এৰিয়া আপুনি বড়োলেণ্ডেই কওক, ডিমা হাছাওৱেই কওক, কাৰ্বি আংলঙেই কওক, 6 শিডিউল এৰিয়াৰ যিটো বিচাৰধাৰা গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত হোৱা হৈছিলে, B.R. আম্বেদকাৰে সংবিধানত 6 শিডিউলৰ যি ব্যৱস্থাক সন্নিৱিষ্ট কৰিছিলে, ইন্দিৰা গান্ধী প্ৰয়াতৰ প্ৰধানমন্ত্ৰীয়ে যিসকলে তেওঁলোকক ইমপ্লিমেণ্টেশ্যনৰ দায়িত্ব লৈছিলে, এই গোটেই কথাবিলাকক অংগুষ্ট দেখাই আদানী আম্বানী এওঁলোকক বহিৰাজ্যৰ বনিয়াক এই জনগোষ্ঠীয় লোকসকলৰ ভূমিৰ যি অধিকাৰ খৰ্ব কৰি তাত হস্তগত কৰা হৈছে, পানী দৰত ডেভেলপমেণ্টৰ নামত মাটি হস্তান্তৰ কৰা হৈছে। ট্ৰাইবেল জনজাতীয় লোকসকলে কি বিচাৰে? তেওঁলোকে বিচাৰে যে আমাৰ মাটিৰ সুৰক্ষা, আমাৰ স্বাভিমান, তেওঁলোকৰ কালচাৰ এইবিলাক বৰ্তাই ৰখাটো বিচাৰে। 50 ফুট ওখৰ গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ ষ্টেচু বনাইছে, ভাল পাইছোঁ আমি গোপীনাথ বৰদলৈ ডাঙৰীয়াক যুগে যুগে প্ৰজন্মই তেওঁৰ নিচিনা এগৰাকী নেতাক সদায় মনত ৰখাটো বাঞ্ছনীয়। কিন্তু গোপীনাথ বৰদলৈ জানো প্ৰতিমূৰ্তি 50 ফুট ওখ কৰি পেলাই তেওঁৰ যিবিলাক চিন্তা আছিলে যে জনগোষ্ঠীয় লোকৰ মাটিত যাতে কোনেও হস্তগত কৰিব নোৱাৰে, তেওঁলোকৰ যাতে নিজৰ কালচাৰত যাতে কোনেও হস্তক্ষেপ কৰিব নোৱাৰে, যি ব্যৱস্থাৰ চিন্তাধাৰা কৰিছিলে তাক যদি নস্যাৎ কৰি কেৱল প্ৰতিমূৰ্তি বনোৱা হয়, তেতিয়াহ'লে খেৰণীত যোৱাকালি যি ব্যৱস্থা হ'ল, আজি লোহাৰঘাটত যাওক, বৰদোৱাৰ লোহাৰঘাটত ৰাভা লোকসকলে তেওঁলোকৰ জনগোষ্ঠীয় মাটিৰ প্ৰটেকশ্যনৰ কাৰণে আজি তাৰিখত আন্দোলন কৰি থাকিবলগীয়া হৈছে। আপুনি পৰ্বতজোৰা ফালে যাওক, BTADত তাত আজি জনগোষ্ঠীয় লোকসকলে ভূমিৰ অধিকাৰৰ কাৰণে ৰাজপথত আহিবলগীয়া হৈছে। ডিমা হাছাওত যাওক, আপুনি কাৰ্বি আংলঙত যাওক, সকলোতে হৈছে। গতিকে মই এটা কথা মনত পেলাই দিছোঁ যে কংগ্ৰেছে গোটেই ভাৰত নিৰ্মাণৰ ধাৰাটো কংগ্ৰেছে কৰিছিলে আৰু কংগ্ৰেছৰ সেই গোটেই চিন্তাধাৰা লৈ B.R. আম্বেদকাৰ ডাঙৰীয়া সংবিধান যুগুত কৰোঁতে এই কথাবিলাক তাত প্ৰভিজন ৰাখিছিলে। গোপীনাথ বৰদলৈ ডাঙৰীয়াই তাত চিন্তা সন্নিৱিষ্ট কৰিছিলে আৰু পৰ্যায়ক্ৰমে কংগ্ৰেছৰ চৰকাৰৰ দিনত 6 শিডিউলত তাত যাতে তেওঁলোকৰ ভূমিৰ অধিকাৰ, তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ সংস্কাৰ তাত যাতে কোনেও হাতুৰি পেলাব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰিছিলে। আজি অসমৰ প্ৰতিটো 6 শিডিউল এৰিয়াতে তেওঁলোকে আদানী আম্বানীক এই জনগোষ্ঠীয় লোকসকলক অংগুষ্ঠ দেখুৱাই তেওঁলোকে তাত ভূমি হস্তান্তৰ কৰাৰ যি কাম কৰিছে তাৰ বহিঃপ্ৰকাশ যোৱাকালি হৈছে। মই আকৌ কৈছোঁ, কাৰো ঘৰ দুৱাৰ জ্বলোৱাটো আমি আৰু কেতিয়াও বাঞ্ছনীয় নহয়। এতিয়া মই আকৌ এটা কথা আপোনালোকক কৈছোঁ, আৰাৱলী পৰ্বতটো দিল্লীত প্ৰায় 800মান কিলোমিটাৰ দূৰত যিটো আপোনাৰ আৰাৱলী পৰ্বত আছে, তেওঁলোকে তাত কিছুমান মিনাৰেলছ নেচাৰেল ৰিচোৰ্চ আদানীক গতাবৰ কাৰণে তেওঁলোকে নিজেই কমিটি বনাই তাৰ হাইটটো 100 মিটাৰ তললৈ কৰি তাতো তেওঁলোকে প্ৰকৃতিক বিনষ্ট কৰিব পৰা যিটো আমাৰ প্ৰকৃতিৰ যিটো সুৰক্ষাৰ কথা আছে, আদানীৰ স্বাৰ্থত আৰাৱলী পৰ্বতো তেওঁলোকে ব্যক্তিগত কোম্পানীক দি পেলাই তাতো তেওঁলোকে উদ্যোগ স্থাপনৰ নামত, উন্নয়নৰ এখন নামত আদানী আম্বানীক চলাব বিচাৰিছে। আপোনালোকে চিন্তা কৰক, আজি এফালৰ পৰা মই যোৱাকালি খান ছাৰৰ যিটো এটা আপোনাৰ ভিডিঅ' মই আজি দিছোঁ, মই ৰাতিপুৱা তেওঁৰ লগত কথা পাতিছোঁ, তেখেতক কৈছোঁ, তেখেতে কৈছে যে 6 শিডিউলত অসম প্ৰটেক্টেড হৈ আছে। 6 শিডিউলত অসম প্ৰটেক্টেড নহয়। আপুনি যদি চাই আজি তাৰিখত 6 শিডিউল এৰিয়াত অসমৰ লেণ্ডবিলাক পানী দৰত আদানী আম্বানীক হাজাৰ হাজাৰ লাখ লাখ বিঘা মাটি হস্তান্তৰ কৰা হৈছে। মই সেই অসমৰ ৰাইজক জ্ঞাতাৰ্থে এটা কথা ক'ব বিচাৰিছোঁ যে গোপীনাথ বৰদলৈ চিন্তা, কংগ্ৰেছৰ সংবিধানত সন্নিৱিষ্ট কৰা আম্বেদকাৰ ডাঙৰীয়াৰ যিবিলাক চিন্তা, কংগ্ৰেছ গভৰ্ণমেণ্টে যিবিলাক ইমপ্লিমেণ্টেশ্যন কৰা 6 শিডিউলৰ যি ব্যৱস্থা, সকলোকে অংগুষ্ঠ কৰি কেৱল মাত্ৰ প্ৰতিমূৰ্তি বনাই এওঁলোকে যদি জনগোষ্ঠীয় লোকক আগুৱা বঢ়িব বিচাৰিছে, তেতিয়াহ'লে সাম্প্ৰতিক সময়ত কিন্তু অসমত অশান্তি তেওঁলোকে যিটো কালি আমি দেখিবলৈ পালোঁ এইটো হৈ থাকিব। আমি সকলোকে কৈছোঁ, অহিংসভাৱে আপোনালোকে প্ৰতিবাদ কৰক। চৰকাৰক অহিংসভাৱে আমি যেনেকৈ মহাত্মা গান্ধীয়ে ব্ৰিটিছক সৈমান কৰাইছিলে, চৰকাৰক আমি অহিংসভাৱে সৈমান কৰাবলৈ বাধ্য হ'ম, যাতে আমাৰ জনগোষ্ঠীয় মূলৰ কোনো ধৰণৰ মাটি যাতে আদানী আম্বানীক এই যাতে প্ৰাকৃতিক সম্পদবিলাক ল'বৰ কাৰণে, তাত এতিয়া আমি শুনিছোঁ বহুতো প্ৰাকৃতিক সম্পদ কাৰ্বি আংলঙত সেই জেগাবিলাকত আছে। গতিকে এই মাটিবিলাক তেওঁলোকে হস্তগত কৰিবৰ কাৰণে এক প্ৰক্ৰিয়া এইফালৰ পৰাই আৰম্ভ কৰিছে, যাতে খেৰণিৰ ফালৰ পৰা আৰম্ভ কৰি ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ মেইন হৃদপিণ্ডত থকা যিবিলাক খনিজজাত সম্পদ লুণ্ঠনৰ যি ব্যৱস্থা কৰিছে, এইটো যাতে নহয়। জনগোষ্ঠীয় লোকৰ মূলৰ মাটি যাতে হস্তগত বহিৰাজ্যই বনিয়াই কৰিব নোৱাৰে। জনগোষ্ঠীয় লোকৰ যাতে কালচাৰ, লেণ্ড এণ্ড স্বাভিমান প্ৰটেকশ্যন যাতে অক্ষুণ্ণ থাকে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। চৰকাৰক কৈছোঁ, শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে খেৰণিত 7 দিন হাংগাৰ ষ্ট্ৰাইক হৈ আছিলে। এই ক্ষোভৰ বহিঃপ্ৰকাশ হোৱালৈকে কিয় আপোনালোকে খঙাল কৰি তুলিলে, চৰকাৰলৈ প্ৰশ্ন বান এৰিলোঁ। ধন্যবাদ।